এয়া আকাশবাণী বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে এতিয়া প্ৰধান বাতৰিসমূহত আছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কালি সামগ্ৰিকভাৱে ৬৮%ৰো অধিক ভোটদান হয় এই পৰ্যায়ত অসমৰ ৫টা সমষ্টিৰ ৭৫.৯৫% ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰিছে লোকসভা নিৰ্বাচনৰ বাকীকেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৮ উইকেটত পৰাস্ত কৰে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন কালি এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ২১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিক সামৰি হোৱা এই পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিকভাৱে ৬৮%ৰো অধিক ভোটদান হয় শেহতীয়া তথ্য অনুসৰি অসমত ৭৫.৯৫ মণিপুৰত ৭২.১৭ ছিকিমত ৮০.03 বিহাৰত ৪৮.৮৮ ছত্তীশগড়ত ৬৭.৫৬ উত্তৰ প্ৰদেশত ৬০.২৫ মহাৰাষ্ট্ৰত ৬১.৮৮ ৰাজস্থানত ৫৭.২৫ অৰুণাচল প্ৰদেশত ৭২.৭৪ মেঘালয়ত ৭৪.৫০ মিজোৰামত ৫৬.৬ নাগালেণ্ডত ৫৬.৯১ ত্ৰিপুৰাত ৮১.৬২ আৰু পশ্চিমবংগত ৮০.৫৫% ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে অসমত এই পৰ্যায়ত সামগ্ৰিকভাৱে ৭৫.৯৫% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে কাজিৰঙা শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটদাতাসকলে উৎসাহ উদ্দীপনাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত সামৰি লোৱা ৫টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৩৫গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪গৰাকী মহিলা প্ৰাৰ্থী ইয়াৰ ভিতৰত ৩গৰাকীয়ে কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আন এগৰাকীয়ে শোণিতপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাপ্ত তথ্য অনুসৰি শোণিতপুৰ সমষ্টিত ৭৪.৮১% কাজিৰঙা সমষ্টিত ৭৫.৭৯% ডিব্ৰুগড় লোকসভা সমষ্টিত ৭৬.৭৪% লখিমপুৰ সমষ্টিত ৭২.65% আৰু যোৰহাটত ৭৯.48% ভোটদান সম্পূৰ্ণ হৈছে প্ৰথম পৰ্যায়ৰ মুঠ ভোটদাতাৰ সংখ্যা ১৬,৬৩,০০,০০০ ইয়াৰ ভিতৰত 4,40,00,০০০ পুৰুষ 8,23,00,000 মহিলা আৰু 11,000 তৃতীয় লিংগৰ ভোটাৰ আছে এই পৰ্যায়ত ভোটদান কৰা নতুন ভোটদাতা প্ৰায় ৩৬ লাখ আছে বুলি জানিব পৰা গৈছে এই পৰ্যায়ত মুঠ ১,৬২৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰথম পৰ্যায়ত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নীতিন গাডকাৰী কিৰেণ ৰিজিজু ডাঃ জিতেন্দ্ৰ সিং সঞ্জীৱ বালিয়ান কংগ্ৰেছ নেতা গৌৰৱ গগৈ কাৰ্তি চিদাম্বৰম নকুল নাথ DMKৰ দয়ানিধি মাৰাণ বিজেপিৰ নেতা তামিলচাই সৌন্দৰৰাজন আৰু জিতিন প্ৰসাদ অন্যতম লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণো কালি সম্পন্ন হয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত ৭৬.৪৪ আৰু ছিক্কিমত ৭৯.৮৬% ভোটদান হয় নিৰ্বাচন আয়োগে ভোটদাতা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনাইছে ছত্তীশগড়ৰ বাষ্টাৰৰ ৫৬খন গাঁও আৰু গ্ৰেট নিকোবৰৰ চম্পেন জনজাতিৰ লোকসকলে এইবেলি প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰে চম্পেন জনজাতি গ্ৰেট নিকোবৰ দ্বীপৰ অভ্যন্তৰীণ অংশত বাস কৰা এটা জনজাতি এই লোকসকলক বিশেষভাৱে দুৰ্বল জনজাতি গোট বুলি চিনাক্ত কৰা হৈছে প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ লাভ কৰা ভালেসংখ্যক যুৱক যুৱতীয়েও উৎসাহ উদ্দীপনাৰে ভোটদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে জনসাধাৰণৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে প্ৰথম পৰ্যায়ত ভোটদান কৰা প্ৰতিগৰাকী লোকক ধন্যবাদ জ্ঞাপন কৰিছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ সামৰণিৰ অন্তত কালি পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়াই এখন সংবাদমেল অনুষ্ঠিত কৰে এই সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়া আৰিজ আফতাৰে প্ৰকাশ কৰা মতে কালি কোচবিহাৰত সংঘটিত দুটা পৃথক ঘটনাত দুজন লোক আহত হৈছে লোক দুজনক স্থানীয় চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে বিষয়াগৰাকীয়ে লগতে কয় যে মুঠ ১২জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে এই পৰ্যায়ত অহা 7 মেত দেশৰ 10খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94টা সমষ্টিৰ বাবে ভোট গ্ৰহণ কৰা হ'ব এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব পৰহিলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে লোকসভা নিৰ্বাচনৰ বাবে বহুজন সমাজ পাৰ্টি BSPয়ে দলীয় প্ৰাৰ্থীৰ ষষ্ঠখন তালিকা প্ৰকাশ কৰিছে এই তালিকাত দলে 11 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে এইবাৰ দলে বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰাৰ্থী সলনি কৰিছে সেই অনুসৰি বাৰাণসীৰ বাবে অতহাৰ জামান লাৰিৰ ঠাইত সৈয়দ নিয়াজ আলী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে আনহাতে হাৰদৈ সংৰক্ষিত আসনখনৰ বাবে ভীমৰাও আম্বেদকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে সন্ত কবীৰনগৰত মহম্মদ আলম আৰু ফতেহপুৰত ডক্টৰ মনীষ সিং সচানক প্ৰাৰ্থী হিচাপে থিয় কৰোৱাইছে সেইদৰে ফিৰোজাবাদ আসনখনৰ বাবে চৌধুৰী ৱাছিৰ সীতাপুৰত মহেন্দ্ৰ সিং মহাৰাজগঞ্জত মহম্মদ মৌছেম আলম মিশ্ৰিখত DR আহিৰৱাৰ মছলি চেহাৰ সংৰক্ষিত আসনখনত কৃপাশংকৰ সৰোজ ভাদোহীত অতহাৰ আনচাৰী আৰু ফুলপুৰত জগন্নাথ পালক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছত লোকসভা নিৰ্বাচনৰ বাকীকেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত এখন নিৰ্বাচনী সভাক সম্বোধন কৰে শ্ৰীমোদীয়ে কয় যে এইবাৰৰ নিৰ্বাচন দেশৰ ভৱিষ্যত সুনিশ্চিত কৰা আৰু অনাগত 5 বছৰত দেশক মহাশক্তি ৰূপে গঢ়ি তোলাৰ নিৰ্বাচন হিচাপে পৰিগণিত হৈছে ইপিনে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কৈছে যে বিজেপিয়ে মুদ্ৰাস্ফীতি আৰু কৰ্মসংস্থাপনহীনতাৰ দৰে প্ৰকৃত বিষয়ৰ পৰা আঁতৰি ফুৰিছে তেওঁ লগতে দলটোৰ গোপন অভিপ্ৰায় আছে বুলি মন্তব্য কৰিছে বিহাৰৰ কাটিহাৰত কালি এখন নিৰ্বাচনী সভাক সম্বোধন কৰি নেতাগৰাকীয়ে এইদৰে মন্তব্য কৰে শ্ৰী খাৰ্গেই কয় যে তেওঁৰ দলে সংবিধানক ৰক্ষা কৰাৰ বাবে বিভাজনকাৰী শক্তিসমূহৰ বিৰুদ্ধে আহ্বান জনাইছে তেওঁ কয় যে বিজেপিয়ে ধন বল আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ অপপ্ৰয়োগেৰে বিভিন্ন ৰাজ্যৰ নিৰ্বাচিত চৰকাৰক ক্ষমতাচ্যুত কৰিছে ইন্দিৰা গান্ধী ৰাজীৱ গান্ধীৰ দৰে কংগ্ৰেছ নেতাসকলে দেশৰ একতাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছে যদিও বিজেপিৰ তেনে কোনো ইতিহাস নাই বুলি শ্ৰী খাৰ্গেই প্ৰকাশ কৰিছে ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কিষাণগঞ্জত আন এখন সভাত অংশগ্ৰহণ কৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি গান্ধীনগৰ সংসদীয় সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৰেশ ধানানীয়েও ৰাজকোট আসনখনৰ পৰা মনোনয়ন দাখিল কৰিছে গুজৰাটত তৃতীয় পৰ্যায়ত অহা 7 মেত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ওড়িশাৰ ঝাৰসুগুড়া জিলাৰ লখনপুৰৰ সমীপৰ মহানদীত কালি বিয়লি হোৱা এটা নাও দুৰ্ঘটনাত কমেও 2জন লোকে প্ৰাণ হেৰুৱাইছে মহিলা আৰু শিশুকে ধৰি 6 গৰাকী লোক এতিয়াও সন্ধানহীন হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে সন্ধানহীন লোককেইজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে প্ৰতিবেদন অনুসৰি নাওখনে চুবুৰীয়া ৰাজ্য ছত্তীশগড়ৰ 50 গৰাকী যাত্ৰী কঢ়িয়াই নিছিল ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়লৈ 4 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে লক্ষ্ণৌ ছুপাৰ জায়ান্টছে যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 8 উইকেটত পৰাস্ত কৰে লক্ষ্ণৌ ছুপাৰ জায়ান্টছে 177 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 2টা উইকেট হেৰুৱাই 180 ৰান কৰে লক্ষ্ণৌৰ হৈ KL ৰাহুলে 53টা বলত 82 ৰান কৰে ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 176 ৰান কৰে চেন্নাইৰ হৈ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক 57 ৰান কৰে লক্ষ্ণৌৰ কুণাল পাণ্ডিয়াই 2টা উইকেট দখল কৰে KL ৰাহুলক প্লেয়াৰ অফ দ্য মেচ হিচাপে ঘোষণা কৰা হয় প্ৰতিযোগিতাত আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কালি সামগ্ৰিকভাৱে 68% অধিক ভোটদান হয় এই পৰ্যায়ত অসমৰ 5টা সমষ্টিত 75.95% ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰিছে লোকসভা নিৰ্বাচনৰ বাকীকেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে আৰু লক্ষ্ণৌ ছুপাৰ জায়ান্টছে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 8 উইকেটত পৰাস্ত কৰে আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল